হাইস্কুল শিক্ষান্ত পৰীক্ষাত উজলিল মঙলদৈ ব্ৰিলিয়েণ্ট ছিনিয়ৰ ছেকেণ্ডেৰী। সাধাৰণতে গণিতত জিষ্ণু শৰ্মা আৰু ঐচ্ছিক গণিতত সন্দীপ ডেকাই ৰাজ্যিক ভিত্তিত সৰ্বোচ্চ নম্বৰ লাভ কৰি বিদ্যালয়খনলৈ সুনাম কঢ়িয়ালে। বিদ্যালয়ৰ জ্যেষ্ঠ ছাত্ৰ-ছাত্ৰীসকলৰ সাফল্যত আনন্দিত শিক্ষক-শিক্ষয়িত্ৰীসকল। ফুলৰ মালা আৰু গামোচাৰে আদৰণি জনালে বিদ্যালয় কৰ্তৃপক্ষই। মঙলদৈৰ পৰা মিৰ্জাহিল ইৰফানৰ প্ৰতিবেদন AIN লাইভ। মই 92%তছে ওপৰত আশা কৰিছিলোঁ আৰু সেইমতে বাৰু ৰিজাল্টটো ইমান ভাল মই আশা কৰা নাই আৰু ডেইলি পঢ়িছিলোঁ আৰু ঠিক টাইম নাছিল, যেতিয়া টাইম পাইছিলোঁ তেতিয়া পঢ়িছিলোঁ আৰু সেইখিনি। হয়, 4টা ছাবজেক্টত ইংলিছ, মেথছ, ছায়েন্স আৰু এডভান্সত। মই ছায়েন্স ষ্ট্ৰীম লৈ ইঞ্জিনিয়াৰিং কৰিম বুলি ভাবি আছোঁ। সকলোৱে কষ্ট কৰি যাওক আৰু নিজৰ ওপৰত বিশ্বাস ৰাখিব লাগিব আৰু পেৰেণ্টছ আৰু টিচাৰ্ছক সদায় সন্মান কৰি যাব লাগে। মই ৰাতি সময়খিনি বেছি পঢ়া গৈছিলোঁ আৰু সেইখিনি ছাৰ বাইদেউসকলে মোক বহুত শিকাইছে আৰু বহুত ছাপোৰ্ট কৰিছে। মোৰ 4 ঘণ্টামান ডেইলি। হয়, মোৰ 4টা ছাবজেক্টতে আছিল, মেথছ, ছায়েন্স, এডভান্স আৰু ইংলিছত। মই ছায়েন্স ষ্ট্ৰীমত মেডিকেলৰ পিনে। ডেইলি পঢ়িব লাগে আৰু সকলোকে সন্মান কৰি ডেইলি, কমকৈ হ'লেও ডেইলি পঢ়িব লাগে। সেইটো মোৰ মা দেউতা, টিচাৰ্ছ, ওচৰ চুবুৰীয়া আৰু বাকী পৰিয়ালৰ সকলোকে ছাপোৰ্ট কৰাৰ বাবে ভালকৈ কৰিছেও যথেষ্টখিনি ভাল। আৰু এইখন মোৰ আচলতে নতুন, মোৰ আচলতে হায়াৰ ছেকেণ্ডেৰীখন যোৱা 21 বছৰ ধৰি চলি আছে, কিন্তু এই 9-10খিনি যোৱা 2 বছৰহে হৈছে। যোৱা বছৰ ফাৰ্ষ্ট বেটছ আছিলে, এইবাৰ ছেকেণ্ড বেটছ। যোৱা বছৰো মোৰ ষ্টেট দুজন আছিলে আৰু এইবাৰো দুজন ষ্টেট আহিলে, মেথছ আৰু এডভান্স মেথছত। গতিকে আশা কৰিছোঁ আৰু আগলৈকেও আৰু বহুত ভাল হ'ব। ছাত্ৰ ছাত্ৰীয়ে কষ্ট কৰিছে, শিক্ষক-শিক্ষয়িত্ৰীসকলে যথেষ্ট কষ্ট কৰিছে, গতিকে আৰু ভৱিষ্যতে আৰু ইয়াতকৈ ভাল ৰিজাল্ট কৰিম বুলি আশা কৰিছোঁ। আমাৰ 27জন ফাৰ্ষ্ট ডিভিজন পাইছে, তাৰে 5জন ডিষ্টিংশ্যন আছে আৰু 7জন ষ্টাৰ আছে আৰু বিভিন্ন বিষয়ত বহুতকেইজন লেটাৰ মাৰ্কছ আছে, বহুতকেইজনৰে আছে। 2জন ষ্টুডেণ্টে হায়েষ্ট মাৰ্ক পালে। এডভান্স মেথছত পালে সন্দীপ ডেকাই 100% আৰু জিষ্ণু শৰ্মা জেনেৰেল মেথমেটিক্সত 100%। মোৰ 46জনে দিছিলে টোটেল। হয়, যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।